নমস্কাৰ সকলোকে প্ৰথমতে চেনেলটো নতুন ভিডিঅ'টো মাজলৈ স্বাগতম জনাইছোঁ। গতিকে অসম চৰকাৰৰ আণ্ডাৰ যিসকল কেণ্ডিডেটে বি ফাৰ্ম বা ডি ফাৰ্ম কৰিব বিচাৰিছে বা BSc নাৰ্ছিং কৰিব বিচাৰিছে তেওঁলোকৰ ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। চ' এইবাৰ যিসকলে কেণ্ডিডেটে HS এক্সাম দিছে ৰিজাল্ট এতিয়ালৈকে অহা নাই তেওঁলোকেও কিন্তু ইয়াতে এক্সামটো দিব পাৰিব আৰু যদি সিলেক্ট হৈ যায় ইয়াতে সিটটো লাভ কৰিবলৈ সক্ষম হ'ব। কি কোৰ্স আছে BSc নাৰ্ছিং আছে ডি ফাৰ্ম বি ফাৰ্ম আৰু বিভিন্ন ধৰণৰ ধৰক এলাইড এণ্ড হেল্থ কেয়াৰ কোৰ্স আছে BSc মেডিকেল টেকনলজি আলোচনা কৰিম বাৰু সেইবোৰ। চ' ইয়াৰ যিটো কমন এন্ট্ৰেন্স এক্সাম এটা লোৱা হয় ইয়াতে সিলেকশ্যনৰ ক্ষেত্ৰত গভৰ্ণমেণ্ট ইনষ্টিটিউচনে পঢ়ক বা যিটো প্ৰাইভেট ইনষ্টিটিউচনতে পঢ়ক যিটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত হয় তো আপোনালোকে এইটো এক্সাম দিব লাগিবই। যিটো কমন এন্ট্ৰেন্স টেষ্ট লোৱা হ'ব এইটো জুনৰ 7 তাৰিখে লোৱা হ'ব আৰু ইয়াৰ এপ্লাইটো ইয়াতে 20 মাৰ্চৰ পৰা ষ্টাৰ্ট হ'ব। এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই বাৰু 30 এপ্ৰিললৈকে এপ্লাইটো চলিব। যিটো এক্সাম হ'ব কমন এন্ট্ৰেন্স টেষ্ট আপোনালোকৰ ঘৰৰ ওচৰে পাজৰে হ'ব পাৰে। ইয়াতে চেণ্টাৰ কেইটা দিয়া আছে চাব পাৰে। দ্য এন্ট্ৰেন্স এক্সামিনেশ্যন উইল বি হেল্ড ইন দ্য চেণ্টাৰ্ছ গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, নগাঁও, কোকৰাঝাৰ, নলবাৰী, ধুবুৰী। চ' আপোনালোকে চেণ্টাৰসমূহ চাব যিটো ওচৰত হয় সেইমতে এপ্লাই কৰাৰ সময়ত চিলেক্ট কৰিব পাৰিব। মে' মাহৰ 20 তাৰিখে ইয়াৰ এডমিট কাৰ্ডটো লাভ কৰিব। এতিয়া আলোচনা কৰোঁ হওক ইয়াৰ এক্সাম পেটাৰ্ণ সম্পৰ্কে। এক্সামটো যেতিয়া লোৱা হ'ব সেইটো আপোনালোকৰ 2 ঘণ্টা সময় লোৱা হ'ব। 10টা বজাৰ পৰা 12 বজালৈকে এক্সামটো হ'ব আৰু ইয়াতে কুৱেশ্যন 1টা থাকিব আৰু MCQ বেষ্ট কুৱেশ্যন হ'ব আৰু ইয়াতে এটা পেপাৰতে এক্সাম লোৱা হ'ব আৰু য'ত আপোনালোকৰ ইংৰাজী, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি নাইবা মেথমেটিক্স এইকেইটা কুৱেশ্যনছ আহিব। চ' দ্য কেণ্ডিডেট অপটিং ফৰ BSc নাৰ্ছিং এণ্ড এলাইড এণ্ড হেল্থ কেয়াৰ কোৰ্চেছ মাষ্ট মেণ্ডেটৰিলি চুজ ইংলিছ, ফিজিক্স, কেমেষ্ট্ৰি এণ্ড বায়'লজি। যিসকলে ধৰক ইয়াতে BSc নাৰ্ছিং আৰু লগতে ইয়াৰ এলাইড এণ্ড হেল্থ কেয়াৰ কোৰ্চসমূহত মানে বাবে পঢ়িব বিচাৰিছে তেওঁলোকে ইংৰাজী, ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি ছাবজেক্ট কম্পালচাৰিলি চুজ কৰিব লাগিবই। আৰু যিসকল ধৰক ফাৰ্মাচী কোৰ্চৰ বাবে কৰি আছে তেওঁলোকে ইয়াতে আপোনালোকৰ ইংৰাজী, ফিজিক্স, কেমেষ্ট্ৰিটো লাগিবই। তাৰ লগত মেথছ নাইবা বায়'লজি যিকোনো এটা চুজ কৰিব পাৰিব। আৰু কুৱেশ্যনসমূহ হায়াৰ ছেকেণ্ডেৰী ছায়েন্স লেভেলৰ পৰা আহিব। মাৰ্কছসমূহ চাব পাৰে ইংৰাজীৰ পৰা 25, ফিজিক্সৰ পৰা 25, কেমেষ্ট্ৰিৰ পৰা 25, বায়'লজি বা মেথমেটিক্সৰ ফালৰ পৰা 25 এনেকৈ টোটেল 100 মাৰ্কছৰ ইয়াতে এক্সামটো লোৱা হ'ব। মেৰিট লিষ্ট উইল বি প্ৰিপেয়াৰ অন দ্য বেচিছ অফ টোটেল মাৰ্কছ। টোটেল মাৰ্কছ মানে 100 মাৰ্কছৰ ওপৰতে ভিত্তি কৰি মেৰিট লিষ্টটো ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰিব। BSc নাৰ্ছিঙৰ বাবে যদি পঢ়িব বিচাৰিছে ইয়াতে অসমৰ স্থায়ী বাসিন্দাটো হ'ব লাগিব। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট সেইটো চাব মেল কেণ্ডিডেট আৰ নট এলিজিবল ফৰ এডমিশ্যন ইন দ্য গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন অফ আছাম। সেইটো ইয়াতে মন কৰিব। এতিয়া 17 বছৰ মিনিমাম হ'ব লাগিব কেণ্ডিডেটৰ আৰু হায়াৰ ছেকেণ্ডাৰীত 45% মাৰ্কছ থাকিব লাগিব মিনিমাম ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি মিলাই। নেক্সট যিসকলে ডি ফাৰ্ম বা বি ফাৰ্ম পঢ়িব বিচাৰিছে তেওঁলোকৰ বাবে চ' স্থায়ী বাসিন্দাটো হ'ব লাগিবই, এইটো কম্পালচাৰী। তাৰপিছত কৈছে যে 10 আৰু HSত ইয়াতে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি নাইবা মেথমেটিক্স থাকিব লাগিব আৰু ইয়াতে কোনো ধৰণৰ যাতে গ্ৰেছ মাৰ্ক নাথাকে কেণ্ডিডেটৰ। আৰু কৈছে যে 17 বছৰ মিনিমাম ৰখা হৈছে ইয়াৰ ক্ষেত্ৰত। আৰু যিবিলাক আছে ধৰক ফৰ এলাইড এণ্ড হেল্থ কেয়াৰ কোৰ্চেছ ইয়াৰ ক্ষেত্ৰত কি ক্ৰাইটেৰিয়া ৰাখিছে সেইবোৰ চোৱা হওক। অসমৰ স্থায়ী বাসিন্দাটো হ'ব লাগিবই। লগতে হায়াৰ ছেকেণ্ডাৰীৰ ক্ষেত্ৰত ইয়াতে ছায়েন্স বেকগ্ৰাউণ্ডৰ কেণ্ডিডেটে হ'ব লাগিব আৰু ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি আৰু ইংৰাজী থাকিব লাগিব। 45% মাৰ্কছ থাকিব লাগিব। এগ্ৰিগেট ইন ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি এইটো জেনেৰেল কেণ্ডিডেটৰ বাবে আৰু যদি কোনো ৰিজাৰ্ভ কেটেগৰীৰ কেণ্ডিডেটৰসকলৰ বাবে 40% হ'লে ইলিজিবল হ'ব উইদাউট গ্ৰেছ মাৰ্কছ, কোনো ধৰণতে গ্ৰেছ মাৰ্কছ নাথাকে। নেক্সট 17 বছৰ মিনিমাম এজ লিমিট ৰখা হৈছে, 17তকৈ কম হ'লে নহ'ব। তাৰপিছত ইয়াতে কোৰ্চসমূহ কি আছে সেইবিলাক চাওঁ হওক। নেম অফ দ্য কোৰ্চ এজ পাৰ নেশ্যনেল কমিশ্যন ফৰ এলাইড হেল্থ কেয়াৰ প্ৰফেশ্যন। ইয়াৰ বাবে বেচেলৰ অফ মেডিকেল লেবৰেটৰী ছায়েন্স, বেচেলৰ ইন মেডিকেল ৰেডিঅ'লজি এণ্ড ইমেজিং টেকনলজি, তাৰপিছত বেচেলৰ অফ এমাৰ্জেঞ্চি মেডিকেল টেকনলজিষ্ট, বেচেলৰ ইন এনেস্থেচিয়া এণ্ড অপাৰেশ্যন থিয়েটাৰ টেকনলজি, ডায়ালাইচিছ থেৰাপি টেকনলজি, বেচেলৰ অফ ফিজিঅ'থেৰাপি অৰ্থাৎ যাক BPT বুলি কোৱা হয়, বেচেলৰ অফ অপটিমেট্ৰি অৰ্থাৎ BOptom এইকেইটা কোৰ্চ ইয়াতে আছে। যিসকল কেণ্ডিডেটে ফাৰ্মাচী কোৰ্চ অৰ্থাৎ ডি ফাৰ্ম বা বি ফাৰ্মৰ বাবে এক্সাম দিব বিচাৰিছে তেওঁলোকে মন কৰিব ভালদৰে যে ফৰ কেণ্ডিডেট এপিয়াৰিং এডমিশ্যন ইন টু ফাৰ্মাচী কোৰ্চেছ কুৱেশ্যন নম্বৰ 1 to 75 ইন দ্য বুকলেট এণ্ড OMR শ্বীট। ইয়াতে কৈছে যে যিটো 1ৰ পৰা 75লৈকে কুৱেশ্যন আহিব টোটেল 100টাৰ ভিতৰত, সেই 1ৰ পৰা 75লৈকে কুৱেশ্যনত ইংলিছ, ফিজিক্স, কেমেষ্ট্ৰি থাকিব আৰু যিকেইটা কমপ্লিটলি মানে মেণ্ডেটৰী হয় এইকেইটা কৰিব লাগিবই। তাৰপিছত যিটো 76ৰ পৰা 100 মাৰ্কছলৈকে কুৱেশ্যনছ 100 নাম্বাৰ কুৱেশ্যনলৈকে থাকিব তাতে আপোনালোকৰ যিটো ছাবজেক্ট চুজ কৰিব অৰ্থাৎ কিছুমানে বায়'লজি চুজ কৰিব বা কিছুমানে মেথমেটিক্স চুজ কৰিব তাতে 25টা কুৱেশ্যন সেই ছাবজেক্ট বা সেই পাৰ্টিকুলাৰ ছাবজেক্টৰ ওপৰত থাকিব। যিটো আপোনালোকে চুজ কৰে মেথছ চুজ কৰিলে মেথছটো কিন্তু কৰিব লাগিব আৰু যদি বায়'লজি চুজ কৰে তেতিয়াহ'লে বায়'লজিটো কৰিব লাগিব। চ' সেইটো মন কৰিব। দ্য কেণ্ডিডেট হু আৰ ৱেইটিং ফৰ দেয়াৰ HS ছায়েন্স ফাইনেল ইয়াৰ ৰিজাল্ট উইল বি প্ৰভিজনেলি এলাউড টু এপিয়াৰ ইন দ্য এণ্ট্ৰেন্স এক্সামিনেশ্যন।
ইয়াতে যিসকল কেণ্ডিডেট এইবাৰ এক্সামটো দিছে হায়াৰ ছেকেণ্ডাৰী ছায়েন্স বেকগ্ৰাউণ্ডৰ পৰা তেওঁলোকেও ইয়াতে এক্সামটো কিন্তু দিব পাৰিব এপ্লাই কৰাৰ পিছত। তাৰপিছত যেতিয়া ৰিজাল্টটো ডিক্লেয়াৰ কৰিব তাৰ মতে সেই যিটো পাৰ্চেণ্টেজ বা যিটো ডিটেইলছসমূহ ছাবমিট কৰিব লাগিব। আৰু ইয়াৰ এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব সেই সম্পৰ্কে কোনো ধৰণৰ ইয়াতে উল্লেখ কৰা নাই কিমান পে'মেণ্ট কৰিব লাগিব। আৰু এটা ইনফৰ্মেশ্যন দি দিছে যিসকল দিব্যাংগ হয় বা PWD কেণ্ডিডেট হয় তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ ইয়াতে দিব নালাগে। ইয়াতে অনলাইন এপ্লাই এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই, মাৰ্চৰ 20 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু এপ্ৰিলৰ 30 তাৰিখলৈকে চলিব। গতিকে যিসকল কেণ্ডিডেটে ইণ্টাৰেষ্টেড হয় তেওঁলোক নিশ্চয়কৈ এপ্লাইটো কৰি দিব। আৰু যদি কিবা অসুবিধা পাইছে বা বুজি পোৱাত অসুবিধা হৈছে আপোনালোকে কমেণ্টত নিশ্চয়কৈ জনাব। ভিডিঅ'টো নিশ্চয়কৈ নিজৰ সকলো ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰি দিব। থেংক ইউ।